যেহেতু এই কনষ্টেবল কামাণ্ডত 3টা পোষ্টলৈ চাই বা আমি সেই নটিফিকেশ্যনখনতো যদি আমি মন কৰোঁ STSC একেবাৰে পোষ্ট নাই। পোষ্ট আছে টোটেল 3টা, তাৰে আছে আনৰিজাৰ্ভ 2টা আৰু OBC MOBCৰ বাবে আছে এটা। এতিয়া যেহেতু ST/SC পোষ্ট নাই, কনষ্টেবল কামাণ্ডখিনিৰ কথা কৈছোঁ, গতিকে এই ST/SC পোষ্ট নথকাক লৈ চাই বহুতে সুধি আছে বা আমি এপ্লাই কৰিব নোৱাৰিম নেকি বা এপ্লাই কৰাৰ পাছত আমি ইণ্টাৰভিউটো দিব নোৱাৰিম নেকি। আচলতে তেনেকুৱা একেবাৰে নহয়, যিহেতু আনৰিজাৰ্ভ 2টাকৈ পোষ্ট আছে, গতিকে ST/SCত এপ্লাই কৰিবতো পাৰিবই আৰু ইণ্টাৰভিউটো দিব পাৰিব। কিন্তু সেই আনৰিজাৰ্ভত যি 2টা পোষ্ট আছে, সেই 2টা পোষ্টত যদি আপোনালোকৰ মাৰ্কটো যদি অকণমান হ'লেও বেছি থাকে বা কাটঅফতকৈ, সেই হিচাপত আপোনালোকে আনৰিজাৰ্ভত সোমাই দিব পাৰিব। গতিকে কথাটো তেনেকুৱাই, কাৰণ ST/SC পোষ্ট নাথাকিল বুলি যে এপ্লাই কৰিব নোৱাৰিব বা এপ্লাই কৰাৰ পাছতো যে আপোনালোকে ইণ্টাৰভিউটো দিব নোৱাৰিব, তেনেকুৱা একেবাৰে নহয়। 3টা পোষ্ট আছে, টোটেল আছে আনৰিজাৰ্ভত 2টা আৰু এটা আছে OBCৰ বাবে। আৰু বাকী আপোনালোকে জানে জেনেৰেল কেটেগৰীৰ বাবে 167 হাইট বিচাৰিছে, বাকী ST/SC বাকী যি OBC কোটা তাৰ বাবে বিচাৰিছে 162। কথাখিনি ইমানেই আছিল। ST/SC পোষ্ট নাই, ইণ্টাৰভিউ দিব নোৱাৰিব, এপ্লাই কৰিব নোৱাৰিব, একেবাৰে এইটো ভুল কথা। এপ্লাই কৰিব পাৰিব, ইণ্টাৰভিউ দিব পাৰিব আৰু লগতে আপোনালোকে চিলেকশ্যনো পাব পাৰিব সেই আনৰিজাৰ্ভত গৈ পেলাই। গতিকে ইমানেই আছিল কনষ্টেবল কামাণ্ডৰ ওপৰত ভিত্তি কৰি যি 2টা কথাক লৈ বহুতে বেছি সুধি থাকে, ইমানেই আছিল।